হয় ৰাজ্যত আৰম্ভ হৈছে 2026 বিধানসভা নিৰ্বাচন আৰু মই এই মুহূৰ্তত উপস্থিত আছো কলিয়াবৰ সমষ্টিৰ পূবলৰিমুখৰ 30 নং ভোট কেন্দ্ৰ আৰু এইদৰে দেখা মই সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো যে এইদৰে পুৰুষ ভোটাৰৰ সমান্তৰালভাৱে মহিলা ভোটাৰে ভোটদান কৰিবলৈ অপেক্ষাৰত হৈ আছে আৰু ইয়াত দেখা গৈছে যে এই ভোট কেন্দ্ৰত তথ্য অনুসৰি 840টা ভোটাৰ আছে তাৰে মাজত 240 জনে ইতিমধ্যে ভোটদান সম্পন্ন কৰিছে মই এই মুহূৰ্তত ভোটাৰ আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় আপুনি যেহেতু নতুন ভোটাৰ হয় মই নতুন ভোটাৰ নহয় ন মই আৰু দুবাৰ দিছো গতিকে ভোটদান কৰিলে এতিয়া কৰা নাই লাইনত ধাৰি পাতি আছো গতিকে এইবাৰ দলৰ নাম নকব আৰু কোনো প্ৰতীক নাই এইটো নকওঁ এইটো সিক্ৰেট হয় ন গতিকে আপুনি কেনেধৰণৰ ৰাজ্যৰ মৌলিক অধিকাৰ হয় ভোট আপুনি এইবাৰ কেনেকুৱা চৰকাৰ বিচাৰে দেহৰ উন্নয়নৰ পিছত যিটো ভাল হয় সেইটোৱেতো বিচাৰিম দেহত শান্তি লাগে আৰু উন্নয়ন লাগে এইটোৱেতো বিচাৰিম আৰু কি বিচাৰিম আৰু এজন যুৱ ভোটাৰ আছে যেহেতু তুমি এইবাৰ নতুন চাগে ভোটদান কৰিবা গতিকে মই একো নকওঁ আৰু এজন ভোটাৰ আছে মই তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম আপুনি কেতিয়াৰ পৰা ৰখি আছে আমি ৰখি আছো প্ৰায় 10 মিনিট মান হ'ল আমি এনে এখন চৰকাৰ বিচাৰো যিখন চৰকাৰে আমাৰ ৰাইজৰ হকে কাম কৰিব ৰাইজৰ উন্নতিৰ হকে কাম কৰিব আৰু অতি নিষ্ঠা আৰু সততাৰ সৈতে কাম কৰিব যাতে ৰাইজৰ উন্নতি সাধন হয় এনে আমি এখন চৰকাৰ বিচাৰো আৰু দেখা গৈছে যে এইবাৰ কলিয়াবৰ সমষ্টিত 3জনকৈ প্ৰাৰ্থী প্ৰক্ৰিয়া হৈছে তাৰে মাজত আছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত আৰু কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱা আৰু আছে এইফালে আছে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌৰ গতিকে আপুনি কি ভাবে যে এইবাৰ মূল যুঁজখন কাৰ মাজত হ'ব মূল যুঁজখন আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰাইজৰ দলৰ মাজতে এই দুইটাৰ মাজতে হ'ব বুলি মই আশাবাদী এনে এইখন আমাৰ কলিয়াবৰ সমষ্টিখনত কেশৱ মহন্ত ডাঙৰীয়াই দীৰ্ঘ বছৰ ধৰি ৰাজত্ব কৰি আছে প্ৰায় 15-20 বছৰ ধৰি ৰাজত্ব কৰি আছে আৰু তেখেতে বহুত উন্নয়নমূলক কাম কাজো কৰিছে ইতিমধ্যে সেইকাৰণে তেখেতৰ প্ৰতি ৰাইজ ওলাই আহিছে আগ্ৰহৰ সৈতে হয় দেখা গৈছে যে পুৰুষৰ সমান্তৰালভাৱে মহিলাসকলো ভোটদান কৰিবলৈ শাৰী পাতি আছে মই এগৰাকী মহিলা আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এইবাৰ আপুনি কেতিয়াৰ পৰা ৰখি আছে কেতিয়াৰ পৰা ৰখি আছে ইতিমধ্যে লাইনত শাৰী পাতি আছে জিএনজেডৰ যুৱক তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় তুমি ৰাতিপুৱা কেইটাৰ পৰা ৰখি আছা মই এতিয়া 3 ঘন্টা হৈ গ'ল ৰাতিপুৱা 8টা বজাত আহিছো এতিয়ালৈকে লাইনত থিয় হৈ আছো মানুহ বেছি আছে সেইকাৰণে এবাৰ তুমি কেনেকুৱা চৰকাৰ বিচাৰা এইবাৰ আমাৰ দেহৰ কাৰণে যিটো চৰকাৰ ভাল কৰিব সেইটো বিচাৰি আছো এনে তোমালোকৰ সমষ্টি বা অঞ্চলত কেনেকুৱা উন্নয়ন হৈছে উন্নয়নটো এতিয়া একো হোৱা নাই আমাৰ গাঁৱত একো উন্নতি হোৱা নাই ৰাস্তাটো বেয়া আছে আৰু আমি চৰকাৰৰ পৰা আবেদন জনাইছো ৰাস্তাটো অতি সোনকালে ভাল কৰিব লাগে হ'ব লাগে সেইটো চৰকাৰৰ পৰা বিচাৰি আছো আৰু এজন নতুন ভোটাৰ আছে মই তেখেতৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম যেহেতু তুমি দেখা গৈছে নতুন ভোটাৰ গতিকে এবাৰ নতুনকে ভোটদান কৰিব গতিকে কি কবা কেনেকুৱা লাগে লাগি আছে নতুন ভোট হৈছে মোৰ যেনেকুৱা এতিয়া ভাল হ'ব মনত কেনেকুৱা লাগি আছে এতিয়া ভোটদান কৰিবা এতিয়া আহিছো চাও দেহৰ কাৰণে ভাল উন্নয়ন হ'ব লাগে এতিয়া তোমালোকৰ অঞ্চলত কেনেকুৱা উন্নয়ন হৈছে এতিয়া আমাৰ দেহত এতিয়া অঞ্চলত একো হোৱা নাই ভোটৰ পিছত চাম কেনেকুৱা হয় বিচাৰি আছো হয় এয়া আছিলে পূবলৰিমুখ 30 নং ভোট কেন্দ্ৰৰ দৃশ্য এইদৰে ৰাতিপুৱাৰ পৰা পুৰুষৰ সমান্তৰালকৈ মহিলাসকলো ভোটদানৰ কাৰণে অপেক্ষাৰত হৈ আছে আপোনালোকে চাই থাকিব DA News Plus যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221